নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। মই বেলেগৰ নিচিনা ফকতীয়া ভিডিঅ' নিদিওঁ, জেনুইন ভিডিঅ' দিওঁ। চেনেলটো তৎক্ষণাত ছাবস্ক্ৰাইব কৰি লওক। বেংক অফ মহাৰাষ্ট্ৰৰ ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা 172টা অফিচাৰ পোষ্ট ওলাইছে। কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে কোনো স্কিপ নকৰাকৈ চাই থাকিব। বেংক অফ মহাৰাষ্ট্ৰৰ পৰা পোষ্টকেইটা ওলাইছে। আপোনালোকৰ লাষ্ট ডেটটো থাকিব 17 ফেব্ৰুৱাৰী 2025। 172টা অফিচাৰ পোষ্ট ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকে অনলাইনতে এপ্লাই কৰিব পাৰিব। পোষ্টটোৰ নাম হ'ল অফিচাৰ ইন স্কেল 2, স্কেল 3, স্কেল 4, এনেকৈ পোষ্টকেইটাৰ নাম আছে। পোষ্ট ওলাইছে 172টা পোষ্ট, আৰু কেটেগৰী ৱাইজ পোষ্ট ওলাইছে। আপোনালোকৰ SC কেটেগৰীৰ কাৰণে 13টা পোষ্ট ওলাইছে, ST কেটেগৰীৰ কাৰণে 5টা পোষ্ট ওলাইছে, OBC কেটেগৰীৰ কাৰণে 31টা পোষ্ট ওলাইছে, EWSৰ কাৰণে 10টা পোষ্ট, আনৰিজাৰ্ভৰ কাৰণে আপোনালোকৰ 133টা পোষ্ট ওলাইছে। আৰু পে স্কেল আৰু এজ লিমিটটো আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনত দিয়া আছে। ভালকৈ মানে প্ৰত্যেকটো পদৰ কাৰণে আপোনালোকৰ বেলেগ বেলেগ এজ লিমিট বা বেলেগ বেলেগ এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতা আছে। সেইকাৰণে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনত গৈ আপোনালোকে চাই ল'ব। আৰু এজ ৰিলেক্সেশ্যনটো আপোনালোকৰ কেটেগৰী ৱাইজ আছে। OBC NCL OBC কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন থাকিব, SC 3 বছৰ এজ ৰিলেক্সেশ্যন থাকিব, SC ST কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন থাকিব, PWBD কাৰণে 10 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকৰ কিমান হ'ব? UR EWS বা OBC কাৰণে আপোনালোকৰ 1000 টকা এপ্লিকেশ্যন ফিজ থাকিব। SC ST কাৰণে আপোনালোকৰ মাত্ৰ 100 টকা এপ্লিকেশ্যন ফিজ। PWBD কাৰণে আপোনালোকৰ 100 টকা এপ্লিকেশ্যন ফিজ। আপোনালোকে কেনেকৈ এপ্লাই কৰিব বেংক অফ মহাৰাষ্ট্ৰৰ ৰিক্ৰুইটমেণ্টটোৰ কাৰণে? আপোনালোকে অফিচিয়েল ৰিক্ৰুইটমেণ্ট পৰ্টেলত গৈ আপোনালোকে অফিচিয়েল ৱেবছাইটত বেংক অফ মহাৰাষ্ট্ৰৰ ৰিক্ৰুইটমেণ্টত গৈ আপোনালোকে এপ্লাইটো কৰিব পাৰিব। নহ'লে মোৰ ভিডিঅ'ত থকা ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটকেইটা জানি থওক যে ষ্টাৰ্ট হৈছিলে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন 29 জানুৱাৰী 2025ৰ পৰা, আৰু লাষ্ট ডেটটো থাকিব আপোনালোকৰ 17 ফেব্ৰুৱাৰী 2025 পৰ্যন্ত। ভিডিঅ'টো ইমানেই আছিলে, ইমানলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।